জ্ঞাপন কৰিছোঁ আমি গোটেই ভাৰতবৰ্ষব্যাপী আজি বিজয় উল্লাস কৰিবলৈ লৈছোঁ। ইয়াৰ কাৰণটো হ'ল ২৭ বছৰ পিছত ভাৰতীয় জনতা পাৰ্টীয়ে মানে যিটো আপ চৰকাৰ আছিল আমাৰ মোটামুটি ২০ বছৰ কাল এওঁলোকে কেজৰিৱালে চলাইছিল। বহুত ভেকভাৱনা দিছিলে যে আমি আমাৰ চৰকাৰ এবছলুটভাৱে মেজৰিটি পাম, কিন্তু এইটো পোৱা নাই। ভাৰতীয় জনতা পাৰ্টীয়ে এবছলুট মেজৰিটি লৈ মানে ৭০টা সিটৰ ভিতৰত প্ৰায় ৫০টা সিটত ইতিমধ্যে বিজেপিয়ে মানে জয়লাভ কৰিছে আৰু মুখ্যমন্ত্ৰী যিজন আছিল তেখেত ইতিমধ্যে মানে বিপুল ভোটত এইটো হাৰি গৈছে। ইয়াৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ লগতে আমাৰ এই চাউথ মানকাছৰ জিলাত আমি এই বিজয় উল্লাস পালন কৰিব লৈছোঁ।